তো আপুনি কেতিয়াবা জম্মু এণ্ড কাশ্মীৰ গৈ পাইছেনে? জম্মু এণ্ড কাশ্মীৰ আমাৰ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ এটা জনপ্ৰিয় পপুলাৰ টুৰিষ্ট প্লেচ আৰু জম্মু এণ্ড কাশ্মীৰ জানে সকলোৱে। চ' জম্মু এণ্ড কাশ্মীৰ যদি গৈ পোৱা নাই আৰু যায় যদি কেতিয়াবা বাই চান্স কেতিয়াবা যদি যায় টুৰিষ্ট কৰিব টুৰ চৰ ফুৰিব যায় চ' তাতে ফুৰিব লগা কেইটামান চাবলগীয়া জেগা কেইটামান জেগাৰ বিষয়ে আলোচনা কৰিম ইন দিছ ভিডিঅ'। চ' মেইনলি 9টা জেগাৰ বিষয়ে আলোচনা কৰিম। চ' গাইজ কোনকেইটানো সেইকেইটা জেগা জম্মু এণ্ড কাশ্মীৰত চাবলগীয়া জেগা। চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব, ঠিক আছে? চ' উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো বলক গাইজ এটা চাই লওঁ আমি ডিটেইলছত কিনো জেগা সেই 9টা জেগা জম্মু এণ্ড কাশ্মীৰত চাবলগীয়া 9টা জেগা। তো বলক গাইজ চাই লওঁ এটাকৈ। 9 মাষ্ট ভিজিট টুৰিষ্ট এট্ৰেকশ্যন ইন জম্মু এণ্ড কাশ্মীৰ। চ' বলক আমি ধুনীয়াকৈ এটা চাই লওঁ। চ' ইয়াতে লিখা আছে অকণমান ডিটেইলছত লিখা আছে অলপমান ডাইভাৰ্চিটি ইন জম্মু এণ্ড কাশ্মীৰৰ বিষয়ে, ঠিক আছে? চ' লিখা আছে দিছ টুৰিষ্ট এট্ৰেকশ্যন হাইলাইট দ্য ৰিজন ডাইভাৰ্ছ বিউটি ৰিচ হিষ্ট্ৰী এণ্ড ঠিক আছে, ব্লগ পঢ়ি ল'ব এইবিলাক। চ' নাম্বাৰ 1ত আহিলে চাবলগীয়া বস্তু আপোনাৰ আহিলে এইটো ডাল লেক। ডাল নামৰ এটা লেক বেছিকেলি আপোনাৰ হ্ৰদ বুলি কয়। তো যেন হওক এইটো হ'ল ডাল লেক, এইটো চাব পাৰে আপুনি জম্মু এণ্ড কাশ্মীৰত গ'লে। আৰু এইটো আছে আপোনাৰ শ্ৰীনগৰ। চ' লিখা আছে ইয়াৰ ডিটেইলছত ডাল লেক ইজ এ চিম্বল অফ শ্ৰীনগৰ এণ্ড এ মেজৰ টুৰিষ্ট এট্ৰেকশ্যন পিপল থ্ৰু ডাল লেক ফৰ ইটছ ষ্টানিং বিউটি দ্য এট্ৰেকশ্যনেল বটছ এণ্ড ঠিক আছে। চ' প্ৰথম এইবিলাক যিয়ে নহওক এইবিলাক বাদ দিয়া কি প্ৰথম চাব লগা বস্তুটো হ'ল ডাল লেক চাব পাৰে। ডাল এইটো হ'ল দেখিছে পিকচাৰখন, ডাল লেক বুলি কয় ডাল হ্ৰদ শ্ৰীনগৰ। তাৰপিছত আহিলে আপোনাৰ মোগল গাৰ্ডেন্স। মোগল গাৰ্ডেন্স চাব পাৰে। মোগল গাৰ্ডেন্স এইখনে হ'ল গাৰ্ডেন এইখন বাগিচা। চ' যিয়ে নহওক এইখনো আছে আপোনাৰ শ্ৰীনগৰত। তাৰপিছত আহিলে আপোনাৰ যদি চাই নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন চাব পাৰে শংকৰাচাৰ্য টেম্পল। এটা মন্দিৰ হয় বেছিকেলি। নামটো হ'ল আপোনাৰ শংকৰাচাৰ্য টেম্পল। এইটো আছে আপোনাৰ শ্ৰীনগৰত, ঠিক আছে? এইটো বেছিকেলি হিন্দু মন্দিৰ, এনচিয়ান হিন্দু টেম্পল অফাৰ্ছ ভিউ শ্ৰীনগৰ, ঠিক আছে? এইবিলাক লিখা আছে, ডিটেইলছত পঢ়ি ল'ব ধুনীয়াকৈ। বলক নেক্সট আহিলে আপুনি চাব লগা বস্তু জম্মু এণ্ড কাশ্মীৰত আপোনাৰ গুলমাৰ্গ গণ্ডোলা আৰু এইটোৱে হ'ল আপোনাৰ, ঠিক আছে? ইয়াত উঠিলে দেখিব আপুনি বেছিকেলি আপোনাৰ বিভিন্ন ধৰণৰ সেউজীয়া জেগাবোৰ দেখিব পাব। জানে আৰু মই কৈ থাকি লাভ নাই এইবিলাক, ঠিক আছে? এইটো হ'ল আপোনাৰ গুলমাৰ্গ গণ্ডোলা বুলি কয় আৰু এইটো আছে আপোনাৰ গুলমাৰ্গত। নেক্সট আহিলে আপোনাৰ এইটো বেটাব ভেলী, ঠিক আছে? তাৰপিছত আহিলে নেক্সট এইবিলাক পঢ়ি ল'ব। এইবিলাক আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তো সেইকাৰণে মই পঢ়ি নাথাকোঁ, এইবিলাক পঢ়ি ল'ব। বেটাব ভেলী। তাৰপিছত আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ এইটো তেজিৱাছ গ্লেচিয়াৰ যিহেতু জম্মু এণ্ড কাশ্মীৰ বৰফ পৰা ঠাই, ঠাণ্ডা জেগা চ' ইয়াতে গ্লেচিয়াৰ আছে আৰু নাম আপুনি এইটো যাব পাৰে, নাম হ'ল আপোনাৰ থাজিয়াছ গ্লেচিয়াৰ বুলি কয় তো, ঠিক আছে? সোনামাৰ্গ, ঠিক আছে? ডিটেইলছখিনি পঢ়ি ল'ব এইবিলাক ঠাণ্ডা জেগা। তো নেক্সট আহিলে আপোনাৰ এইটো বিষ্ণুদেৱী টেম্পল, এটা মন্দিৰ, এইটো হিন্দু টেম্পল বেছিকেলি। এইটো নাম হ'ল আপোনাৰ বিষ্ণুদেৱী টেম্পল। বহুতে গম পাই চাগে, যিসকলে ভক্ত ডিভটিছসকলে ভালকৈ গম পাব। যিয়ে নহওক ছামাৰ ইজ দ্য বেষ্ট টাইম টু ভিজিট কাণ্ট্ৰলাম, ঠিক আছে? গৰমৰ দিনত গ'লে বেছি ভাল হয় বুলি কৈছে আৰু। যিয়ে নহওক বলক নেক্সট এইটো আছিল বিষ্ণুদেৱী টেম্পল। তাৰপিছত আহিলে এইটো অমৰনাথ কেভ টেম্পল আৰু এইটোতো নামটো বিশ্ববিখ্যাত বুলি ক'ব পাৰি। এইটো সকলোৱে জানে আৰু অমৰনাথ মন্দিৰ বুলি ক'লে অমৰনাথ বহুত এটা ডাঙৰ মন্দিৰ ভাৰতবৰ্ষৰ, অমৰনাথ টেম্পল। যিয়ে নহওক শ্ৰী অমৰনাথ কেভ টেম্পল এইটোত চাব পাৰে, এইটো যাব পাৰে অভিয়াছলি, যিহেতু বহুত বিখ্যাত এটা মন্দিৰ হয় অমৰনাথ কেভ টেম্পল। তাৰপিছত আহিলে ফাইনেলি এইটো লাষ্ট আছিলে এইটো আপোনাৰ মাৰ্টেণ্ট ছান টেম্পল। এইটো এটা মন্দিৰ আৰু এইটো দিছ এনচিয়েণ্ট টেম্পল ইজ ডেডিকেটেড টু দ্য ছান গড মাৰ্টেণ্ট। এই মন্দিৰটো বেছিকেলি আপোনাৰ সূৰ্য দেৱতাক পূজা কৰা হয়, সূৰ্য দেৱতাক পূজা কৰা হয় হিন্দু। যিয়ে নহওক আৰু এইটো নাম হ'ল আপোনাৰ মাৰ্টেণ্ট ছান টেম্পল, ঠিক আছে? চ' এইখিনি আছিল আপোনাৰ জম্মু এণ্ড কাশ্মীৰত গ'লে চাবলগীয়া কেইটামান জেগা আৰু মষ্ট পপুলাৰ প্লেচেছ ইন জম্মু এণ্ড কাশ্মীৰ। চ' নামখিনি মই পুনৰবাৰ পটাপট ৰিপিট কৰি দিছোঁ চ' চাই লওক।
So 9 must visit tourist attraction in Jammu and Kashmir. So number 1 আছিলে এইটো নহয় বাৰু এইটো আছিলে আপোনাৰ এইটো লাল লেক ডাল লেক তাৰপিছত এইটো আহিলে আপোনাৰ মোগল গাৰ্ডেন্স এখন গাৰ্ডেন বাগিচা তাৰপিছত আছিলে এইটো আপোনাৰ শংকৰাচাৰ্য টেম্পল মন্দিৰ শংকৰাচাৰ্য তাৰপিছত আছিলে আপোনাৰ এইটো গুলমাৰ্গ গণ্ডোলা তাৰপিছত এইটো আপোনাৰ বেটাব ভেলি এখন ভেলে তাৰপিছত আছিলে আপোনাৰ এইটো কি বুলি কয় এইটো তেজিৱাছ গ্লেচিয়াৰ তাৰপিছত এইটো আপোনাৰ বৈষ্ণোদেৱী টেম্পল মন্দিৰ মানে বৈষ্ণোদেৱী মন্দিৰ তাৰপিছত এইটো অমৰনাথ মন্দিৰ অমৰনাথ কেভ টেম্পল বুলি কয় তাৰপিছত আছিলে লাষ্ট এইটো আপোনাৰ মাৰ্টেন ছান টেম্পল মানে সূৰ্য মন্দিৰ বা যিয়ে নহওক তো মাৰ্টেন ছান টেম্পল চ' এইখিনিয়ে আছিল জম্মু এণ্ড কাশ্মীৰত চাব লগা কেইটামান জেগা তো এইকেইটাই আছিলে মানে জম্মু এণ্ড কাশ্মীৰত চাবলগীয়া কেইটামান মানে মষ্ট পপুলাৰ টুৰিষ্ট প্লেচ বুলি কয় টুৰিষ্ট প্লেচ মানে টুৰিষ্ট প্লেচে আৰু জম্মু এণ্ড কাশ্মীৰত চাব লগা 9টা বেষ্ট ঠাই মানে 9টা মেইনলি ঠিক আছে চ' এইখিনি আছিল 9টা প্লেচ ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক চাইক কৰি দিব গাইজ ঠিক আছে এটা লাইক চাইক কৰি দিব আৰু এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে হে ফিৰ নেক্সট ভিডিঅ' পাৰ চ' টিল দেন বাই এণ্ড চি ইউ ইন দ্য নেক্সট video